আমি পাটনৰচুক গাঁও উন্নয়ন কমিটিৰ সভাপতি হিচাপে কথা ক'বলৈ বিচাৰিছোঁ যে আমাৰ এই পাটনৰচুক গাঁওখনৰ এই পৰম্পৰা ৰক্ষা কৰি অহা 26 আৰু 27 তাৰিখে অসমীয়াৰ 9 আৰু 10 ভাদ তাৰিখে আমি এই ভাওনা ভাগ অনুষ্ঠিত কৰিছোঁ। এই ভাওনা ভাগ আমাৰ 269 সংখ্যক এই বছৰত ভৰি দিলে। গতিকে আমি গাঁওবাসী সকলো মিলি উলহ মালহেৰে এই ভাওনা ভাগৰ প্ৰস্তুতি চলি আছে আৰু অহা এই সোমবাৰ আৰু মঙলবাৰে এই ভাওনা ভাগ অনুষ্ঠিত হ'ব আৰু আপোনাৰ খবৰ চেনেলৰ জৰিয়তে আমি অসমবাসী ৰাইজক এই ভাওনা ভাগত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি একান্তভাৱে কামনা কৰিছোঁ। আমি নিমন্ত্ৰণ জনাইছোঁ যে আমাৰ এই ভাওনা ভাগত উপস্থিত থাকি উপভোগ কৰিব পৰা যেন সকলোৱে এই কামনাৰে আমি সকলোকে শৰাই আগবঢ়াইছোঁ। কৃষ্ণ, আজি আমি এই অহা 9 আৰু 10 ভাদত আমাৰ যি ভাওনা ভাগ অনুষ্ঠিত হ'ব, আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমূহ অসমবাসীৰ ইয়াত উপস্থিতিটো আমি একান্তভাৱে কামনা কৰিছোঁ। আৰু আমি গাঁওবাসীয়ে আমি এই ভাওনা ভাগ পাতিবৰ কাৰণে অতি আগ্ৰহেৰে আমি ৰৈ থাকোঁ। আৰু এই ভাওনা ভাগৰ আমাৰ আজু ককাহঁতৰ দিনৰ পৰাই আমাৰ এটা বিশ্বাস যে এই ভাওনা ভাগৰ যি আমাৰ বোকা খেঁচা মানে পংক যি খেঁচা হয়, সেই তাৰ অকণমান আমি মানে পংক যদি আমি কপালত লওঁ, আমি অপায় অমংগল বিপদ বিঘিনিৰ পৰা বহুতখিনি আঁতৰত থাকিব পাৰোঁ বুলি আমাৰ ককাহঁতে আমাক কৈছিলে। আৰু সেই বিশ্বাসৰে আজিলৈকে আমি এই অনুষ্ঠান ভাগ অনুষ্ঠিত কৰি আহি আছোঁ আৰু সমূহ গাঁওবাসীয়ে ইয়াত পূৰ্ণ সহযোগিতা আগবঢ়াইছে। আমি সকলোকে আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো আমি আজি এই সুযোগতে আমাৰ এই ভাওনা ভাগলৈ আমি আমন্ত্ৰণ জনাইছোঁ যাতে আমাৰ আহ্বানটো আপোনালোকে ৰক্ষা কৰে।